অহা 24 মেৰ পৰা 3-4 সপ্তাহলৈ ৰাজ্য চিনেমা হিন্দী ছবি চলোৱাটো নিষিদ্ধ কৰিছে আলফা স্বাধীনে। 24 মেত মুক্তি লাভ কৰিব অসমীয়া ছবি প্ৰতিশ্ৰুতি। চব বিষয়বস্তু নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি। 24 মেত মুক্তি লাভ কৰিব অসমীয়া ছবি প্ৰতিশ্ৰুতি। চব বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি, যাতে সচেতন ব্যক্তিৰ লগতে যুৱ প্ৰজন্মই উপভোগ কৰিব পাৰিব। তাৰ বাবে আলফা স্বাধীনে 3-4 সপ্তাহলৈ অসমৰ প্ৰতিটো ছবিগৃহত ছবিখনৰ প্ৰদৰ্শন বাহাল ৰাখিবলৈ আহ্বান জনাইছে। সংবাদ মাধ্যমৰ প্ৰেৰণ কৰা এটি বিবৃত আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে এই সন্দৰ্ভত উল্লেখ কৰে যে সাম্প্ৰতিক সময়ত অসমৰ নৱপ্ৰজন্মৰ সময়ত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বাবে সমাজৰ অসুস্থ এক বাতাবৰণৰ সৃষ্টি হৈছে। সম্প্ৰতি নৱপ্ৰজন্মই নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত, মন মগজু আৰু দেশ ধ্বংসৰ দিশলৈ নিছে। এই নিচাযুক্ত দ্ৰব্যসমূহ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক আৰু পৰিৱৰ্তিত জীৱন বিলীন হৈ কিমান ৰোগৰ সৃষ্টি কৰিছে, ইয়াৰ মৃত্যুৰ কাৰক হ'ব পাৰে। সেৱনকাৰীসকলে সেই প্ৰথম অৱস্থাত উপলব্ধি কৰিব নোৱাৰাৰ ফলত বহু পৰিয়াললৈ ঘোৰ অমানিশা নামি আহিছে আৰু ধ্বংস হৈ পৰিছে এখন ঘৰ। এই ভয়ানক দিশসমূহক লৈ প্ৰযোজক ৰাতুল বৰুৱাই প্ৰতিশ্ৰুতি নামেৰে এখন অসমীয়া বোলছবি নিৰ্মাণ কৰি উলিয়াইছে। অহা 24 মেত ছবিখন মুক্তি লাভ কৰিব। এই ছবিখন সমাজৰ প্ৰতিগৰাকী অভিভাৱক, সচেতন ব্যক্তি, লগতে যুৱ প্ৰজন্মৰ। এই ছবিখন প্ৰতিজন অভিভাৱক, সচেতন ব্যক্তি, লগতে যুৱ প্ৰজন্মৰ যাতে উপভোগ কৰিব পাৰে, যাৰ বাবে অহা 24 মেৰ পৰা অন্তত 3-4 সপ্তাহলৈকে অসমৰ প্ৰতি চিনেমা হলত ছবিগৃহৰ ছবিখন আহ্বান জনোৱা হৈছে। সময়ছোৱাত প্ৰতিশ্ৰুতি প্ৰদৰ্শনৰ সময়সূচীত অন্য হিন্দী ছবি প্ৰদৰ্শন স্থগিত ৰাখিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰীসকলক আলফা স্বাধীনে এই বিবৃতিৰ যোগেৰে জনাইছে। মন কৰিবলগীয়া যে ৰাতুল বৰুৱা প্ৰযোজনা আৰু কিশোৰ তালুকদাৰৰ নিৰ্মাণ কৰা পৰিচালনাৰে অভিনয় কৰিছে নাম ভূমিকা অসমৰ জনপ্ৰিয় প্ৰস্তুতি পৰাশৰ, গীতালী ৰাজকুমাৰী, বিউটি ভূষণ হাজৰিকা আদিকে ধৰি বহু অসমৰ পুৰণি শিল্পী, জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। মোৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই আছে, প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব, তাৰ লগতে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব কেনেকৈ পালে। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। ঠিক আছে, বাই।